প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম NSPC লিমিটেডত ওলোৱা বিভিন্ন চাকৰিৰ বিষয়ে। NSPC লিমিটেড হৈছে ভাৰত চৰকাৰৰ আণ্ডাৰত থকা নৱৰত্ন এণ্টাৰপ্ৰাইজ। NSPC অফিচ কমপ্লেক্স ফৰিদাবাদ, হাৰিয়ানা, ছেক্টৰ 33ত আছে। টেকনিকেল আৰু নন টেকনিকেল দুয়োটা বিভাগৰে বহুকেইটা পদ খালী হৈছে আৰু গোটেইকেইটা বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমে হৈছে এছিষ্টেণ্ট ৰাজভাষা অফিচাৰ 40,000ৰ পৰা আৰম্ভ কৰি 1,40,000। মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আৰু হিন্দী পঢ়া হ'ব লাগিব, ইংৰাজী ইলেক্টিভ ছাবজেক্ট থাকিব লাগিব ডিগ্ৰী লেভেলত, নহ'লে মাষ্টাৰ ডিগ্ৰী ইংৰাজীত হ'লেও হ'ব, হিন্দী ইলেক্টিভ ছাবজেক্ট থাকিব লাগিব ডিগ্ৰী লেভেলত। এয়া হৈছে এছিষ্টেণ্ট ৰাজভাষা অফিচাৰ। বয়স 30 বছৰ, 11টা টোটেল পদ খালী হৈছে। আৰু ইয়াৰ বাহিৰে আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল 29,600 টকাৰ পৰা 1,19,500 টকা। 3 বছৰীয়া ডিপ্ল'মা লাগিব চিভিল ইঞ্জিনিয়াৰিং, 60% থাকিব লাগিব। 109টা টোটেল পদ খালী। জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল ছেম দৰমহা, 3 বছৰীয়া ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, 60%, টোটেল 46টা পদ খালী। জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল ছেম দৰমহা, 3 বছৰীয়া ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং, 49টা পদ খালী। জুনিয়ৰ ইঞ্জিনিয়াৰ ছেম দৰমহা, 3 বছৰীয়া ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন, 60% লাগিব আৰু টোটেল 17টা পদ খালী। ছুপাৰভাইজাৰ গ্ৰেজুৱেশ্যন হ'লেই হ'ল। ছুপাৰভাইজাৰ দৰমহা 29,600 টকাৰ পৰা 1,15,500 টকা। গ্ৰেজুৱেট হ'লেই হ'ল, খালী DOESCC A লেভেল ক'ৰ্চ কৰা হ'ব লাগে, তাৰমানে কম্পিউটাৰ ক'ৰ্চ কৰা হ'ব লাগে আৰু DOESCC কম্পিউটাৰ ক'ৰ্চ। আপোনালোকে ইয়াৰ বিষয়ে চালে গম পাই যাব। আৰু মিনিমাম 60% থাকিব লাগিব। ইয়াৰ বাহিৰে BSc কম্পিউটাৰ ছায়েন্স কৰিলেও হ'ব, BCA IT কৰিলেও হ'ব, খালী 60% লাগিব। টোটেল এটা পদ খালী। ছিনিয়ৰ একাউণ্টেণ্ট 10টা পদ খালী, ইয়াৰ কাৰণেতো CA পাছ কৰা হ'ব লাগিব। হিন্দী ট্ৰান্সলেটৰ, ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী লাগিব হিন্দীত, ইংৰাজী ইলেক্টিভ বিষয় ডিগ্ৰী লেভেলত, নহ'লে মাষ্টাৰ ডিগ্ৰী লাগিব ইংলিছত, হিন্দী ইলেক্টিভ ছাবজেক্ট হ'ব লাগিব ডিগ্ৰী লেভেলত। কথাটো সেইটো। আৰু 5টা পদ খালী। আৰু নহ'লে ট্ৰান্সলেশ্যনৰ যদি আপোনাৰ ডিগ্ৰী বা ডিপ্ল'মা আছে ইংলিছ বা হিন্দী বা ভাষা, তেতিয়াও হ'ব। 27,000 টকাৰ পৰা 1,05,000 টকা পইচা হ'ব, আপোনাৰ চেলেৰি হ'ব। আৰু ইয়াৰ বাহিৰে প্লেচমেণ্টটো প্ৰজেক্ট পাৱাৰ ষ্টেচন অফিচাৰ ইত্যাদি জেগাত হ'ব আৰু NSPCৰ 600 টকা। আৰু জেনেৰেল EWS OBC 708 টকা টোটেল হ'বগৈ। আৰু বাকীসকলে পইচা দিব চাগে নালাগে। ছিলেকশ্যন প্ৰক্ৰিয়া কম্পিউটাৰ বেছ পৰীক্ষা হ'ব। টেষ্ট চেণ্টাৰ ভাৰতৰ বিভিন্ন ঠাইত হ'ব। আমাৰ অসমৰ গুৱাহাটীত হ'ব। ইংলিছ হিন্দী পৰীক্ষা মিডিয়াম, 3 ঘণ্টীয়া 180 মিনিট, 200 মাৰ্কছৰ। পেপাৰ 1, পেপাৰ 2, পেপাৰ 3 হ'ব 140টা কুৱেশ্যন। পেপাৰ 1, পেপাৰ 2 30টা কুৱেশ্যন, পাৰ্ট 3 30 MCQ, মানে গোটেইকেইটা চব। এইটো জুনিয়ৰ ইঞ্জিনিয়াৰ কাৰণে 200টা কুৱেশ্যন টোটেল থাকিব। এছিষ্টেণ্ট ৰাজভাষা অফিচাৰ হিন্দীৰ কাৰণে 110টা কুৱেশ্যন, পাৰ্ট 1 40টা MCQ, 1 মাৰ্ক থাকিব, 10 মাৰ্ক ডেছক্ৰিপটিভো থাকিব, ৰিটেন টেষ্টো হ'ব। পাৰ্ট 2 30 MCQ জেনেৰেল এৱাৰনেছ, পাৰ্ট 3 ৰিজনিঙৰ ওপৰত। সেইটো সকলোতে ছেইম। শুদ্ধ উত্তৰ কাৰণে 1 মাৰ্ক পাব, ভুল কৰিলে 0.25 কাট খাব। মেডিকেল ফিটনেছ সেইটো লাগিব। 2 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব, 1 অক্টোবৰত শেষ হৈ যাব। ধন্যবাদ। তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে সকলো তথ্য লাভ কৰিব, তাতে এপ্লাই কৰিব পাৰিব।